প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ। মেজি জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে, শদিয়াৰ আকাশৰ হত ফুলে পাহি হঠাতে হৰি পৰে, কেনেকৈ ভঙা বুকু চকুলো হৈ হৰে। প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ। হয়, আমাৰ মাজত জনতাৰ শিল্পী ৰাজীৱ শদিয়া এতিয়া নাই। আমি এতিয়াতো একো কৰিব নোৱাৰোঁ, সকলো ৰাইজে জানিছে। আমি তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ শোকসমাপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আচলতে মই আগতেও কৈছোঁ, সিদিনা ৰাজীৱ শদিয়া এখন মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতে দুটা গীত পৰিৱেশন কৰাৰ পাছতে তেওঁ ঢলি পৰিছিল। আৰু ময়ো ওচৰতে এখন প্ৰগ্ৰেমত বাৰেকুৰি বুলি কয়, বাৰেকুৰি অঞ্চলত এখন প্ৰগ্ৰেমত অনুষ্ঠান কৰি আছিলোঁ। আৰু হঠাৎ মোলৈও খবৰ আহিলে, ৰাজীৱৰ এনেকুৱা হৈছে। মই প্ৰগ্ৰেম শেষ কৰি ল'ৰালৈকে গৈছিলোঁ। আৰু তেতিয়া তেওঁ আছিলে ৰূপাই কোনোবা এখন হস্পিটেলত আছিলে, কিন্তু মই আগবাঢ়ি যোৱাত তেওঁলোকক ক'লোঁ যে তেওঁক তাৰপৰা লৈ আনিব লাগে যদি তাত ভাল চিকিৎসা হোৱা নাই। তেতিয়া তেওঁ সতীৰ্থসকলে, তেওঁৰ বাদ্যশিল্পীসকলে তথা সেই অনুষ্ঠানটোৰ উদযাপন সমিতি, য'ত তেওঁ গান গাই আছিলে, উদযাপন সমিতি গোটেইখিনিয়ে লগ লাগি লৈ আহিলে। মই এডোখৰত লগ লাগি মানে তিনিচুকীয়া এখন হস্পিটেলত ভৰ্তি কৰালোঁ ধৰাধৰি কৰি। তাতো হস্পিটেল কৰ্তৃপক্ষই ক'লে যে বহুত কেছটো ক্ৰিটিকেল আছে, গতিকে ইয়াত নহ'ব। তেতিয়া আমি ল'ৰালৈকে ডিব্ৰুগড় মেডিকেল কলেজলৈ আমি লৈ আহিছিলোঁ। আৰু ৰাতিয়ে মই ছুপাৰিণ্টেণ্ডেণ্ট সঞ্জিত কাকতিদেৱক ফোন কৰিছিলোঁ। তেখেতে ৰাতিয়ে ফোন উঠাইছিলে। আৰু সঞ্জিত কাকতিদেৱে কিন্তু বহুত চেষ্টা কৰিছিলে। ডক্টৰবিলাক খুব ৰাতিয়ে শুই উঠি জগাই পিনি আনিছিলে আৰু বহুত ভালদৰে চিকিৎসা কৰিছিলে, কিন্তু ভগৱানে তাক বাচি থাকিবলৈ নিদিলে। অৱশেষত তেওঁ আমাৰ মাজৰ পৰা গুচি গ'লগৈ। আৰু আপুনি গীতটি সংক্ৰান্তত কৈছে, আচলতে গীতটি মই কৰিছোঁ। গীতটি মই লিখা নহয়, ডক্টৰ বিনোদ চন্দ্ৰ বৰা দেৱে লিখিছে আৰু সুৰ কৰিছে ডক্টৰ নিৰুত বৰুৱাদেৱে। তেওঁলোক ইউনিভাৰ্চিটিৰ, মাজুলী ইউনিভাৰ্চিটিৰ। আৰু এতিয়া সমালোচনা হৈ আছে মই ধন ঘটিবৰ কাৰণে এইটো কৰিছোঁ। আচলতে মানুহে সমালোচনাৰ নামত কেৱল সমালোচনা কৰিছে, সেইটো ভগৱানে বুজিব। মই কিন্তু ধন ঘটিবৰ কাৰণে এই কামটো কৰা নাই। ৰাজীৱক ভাল পাওঁ, গান এটা গাবলৈ মই চেষ্টা কৰিছিলোঁ, তাৰ নামত তেওঁলোকে লিখি দিলে, তেখেতলোকে লিখি দিছে, মই গীতটো গাইছোঁ। গীতটো এনেকুৱা ধৰণৰ: মেজি জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে, শদিয়াৰ আকাশৰ হত ফুলে পাহি হঠাতে হৰি পৰে, কেনেকৈ ভঙা বুকু চকুলো হৈ হৰে। মই ৰাইজক কি আহ্বান বাৰু, একাংশ ৰাইজকতো সমূহ অসমবাসী ৰাইজক মই স্নেহ শ্ৰদ্ধা জনাইছোঁ। কিন্তু যিসকলে মানে কেৱল এই গানটো কৰিব সময়তো তেখেতলোকে কৈছে যে মই গীতটো ধন ঘটিবৰ কাৰণে কৈছোঁ, এইটো তেখেতলোকে ভবা কথাটো আচলতে কেতিয়াও নহয়। এইটো ভগৱান আছে। মই এই গানটো ৰাজীৱ শদিয়াৰ অকণমান শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে বা স্মৃতি জীয়াই ৰাখিবৰ কাৰণেহে মই এই গীতটো কৰিছোঁ। আৰু দুজন আচলতে ডক্টৰ বিনোদ চন্দ্ৰ বৰা, ডক্টৰ নিৰুত বৰুৱাদেৱে আচলতে মোক গীতটি গাবলৈও অনুৰোধ কৰিছে, আৰু মোৰো হেঁপাহ আছিলে এটি গীত কৰা, সেইকাৰণে কৰিছোঁ। মই ধন ঘটিবৰ কাৰণে এইটো কৰা নাই। আৰু মানুহে কেৱল সমালোচনাৰ নামত সমালোচনা কৰে। ৰহদৈ গীতটোৰ কথাও এতিয়া সমালোচনা হৈছে, মই গীতটো চুৰ কৰিছোঁ। আচলতে ইয়াত ভগৱান আছে, মই গীতটো চুৰ কৰা নাই। গীতটো আগতে লোহিত ককাইদেৱে লিখিছিলে আৰু লোহিত ককাইদেৱে কৰিছিলেও। গীতটো নচলিলে ভালদৰে, তাৰপিছত ৰাজীৱ শদিয়াই কৰিছিলে। ৰাজীৱ শদিয়াও নচলাৰ পিছত আমি আলোচনা কৰি গীতটো আগতে ৰাজীৱ শদিয়াই যেতিয়া কৰিছিলে, ৰাজীৱ শদিয়াক কৰিবৰ কাৰণে মই পইচাও দিছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে।
তাৰপিছত অৱশেষত এবছৰমান প্ৰায় 1-1.5 বছৰমান নচলাৰ পিছত মই তেখেতলোকক কৈছিলোঁ আৰু তেখেতলোকেও মোক কৈছিলে বিপিন গানটো দেখোন আমি ভবাৰ দৰে নহ'ল, গানটো কেনেবাকৈ কৰিব পাৰি নি আকৌ। মই তেতিয়া ৰাজীৱক কৈছিলোঁ দুইটাই গাম এবাৰ কৰোঁ। তাৰপিছত গীতটো মই ৰেকৰ্ডিং কৰিছিলোঁ, অৰূপ দত্তই মিউজিক কৰিছিলে। কিন্তু গোৱাৰ সময়তো মই ৰাজীৱ শইকীয়াক মাতিছিলোঁ। তেওঁ গোৱাৰ সময়ত ক'লে বিপিন কাই মই নাযাওঁগৈ, আপুনি অকলে গাই দিয়কচোন গানটো, আমি এবাৰ গালোৱে দেখোন। তেতিয়া গানটো কৰা হ'ল। কৰাৰ পিছত যেতিয়া ৰিলিজ দিবলৈ হ'ল তেতিয়া লোহিত যিজনে লিখিছিলে লোহিত গগৈ ককাইদেউক আৰু ৰাজীৱ শইকীয়াক মোৰ গাড়ীত তুলি লৈ মই গুৱাহাটীলৈ লৈ গৈছিলোঁ। গুৱাহাটীৰ হোটেলত ৰাখিছিলোঁ তেওঁলোকক আৰু গুৱাহাটীৰ প্ৰেছ ক্লাবত গীতটো ৰিলিজ দিছিলোঁ। আৰু সেই গীতটো উন্মোচন কৰিছিলে লোহিত ককাইদেৱে যিজনে লিখিছিলে, আৰু লগত আছিলে ৰাজীৱ শইকীয়া। আমি সেনেদৰে গানটো ৰিলিজ দিছিলোঁ আৰু গানটো অসমৰ ৰাইজে আদৰি লৈছিলে। কিন্তু এইটো চুৰ কৰি কোৱা কথা, কিবা সমালোচনা কৰিছিলে, এইবিলাক একদম আচলতে ফকতীয়া সমালোচনা হয়। এইবিলাক কোনো সত্যতা নাই এই সমালোচনাত। মই সেইকাৰণে ভগৱানৰ ওচৰতে আৰু অসমৰ জনসাধাৰণলৈ আগবঢ়াই দিছোঁ কি বিচাৰ কৰে তেখেতলোকে। আমি সৌ সিদিনা এখন বিয়াত, চাবুৱাৰ এখন বিয়াত আমাৰ শিল্পী সমাজে, তাতে বহুতো আছিলে, কুসুম কৈলাশ, ভিগু আছিলে, গীতালীৰ পৰা আছিলে, গোটেইখিনি আমাৰ বহুতখিনি আমাৰ শিল্পী আছিলে। আমি এখন এপ্লিকেশ্যন লিখিছিলোঁ আৰু তালৈ CM আহিছিলে, CMৰ হাতত আমি এপ্লিকেশ্যন দিছিলোঁ। টকা পইচা আচলতে বহুত দিছে উপাসনাক, ৰাজীৱ শইকীয়া আৰু অৰ্ধাংগিনীক পইচা পাতি বহুত দিছে ৰাইজে, আমিও দিছোঁ। কিন্তু পইচাটোৱে পইচা নহয়, এটা চাকৰি লাগে, সংস্থাপন লাগে কাৰণে আমি এখন এপ্লিকেশ্যন CMলৈ আগবঢ়াইছিলোঁ। তেতিয়া CMে কৈছিলে বিপিন এইটো এখন পলিচি বনাব লাগিব। ৰাজীৱ শইকীয়াৰ নিচিনা বহুত আচলতে এনেকুৱা আছে, আৰু ৰাজীৱ শইকীয়াৰ নিচিনা পত্নীও বহুত আছে। গতিকে আমি চাকৰি দিলে বহুত মানে হাজাৰ হাজাৰ তেনেকুৱা আছে। এজন তাল বজোৱা লোৱাও শিল্পী হয়, শিল্পী সংস্কৃতি কৰ্মী হয়। ৰহেদৈ গানটিক লৈ যি বিতৰ্কৰ মাজলৈ টানি অনা হৈছিল বিপিন চাওডাং ডাঙৰীয়াদেৱক, গতিকে সেই বিতৰ্কৰ বিষয়ে তেওঁ মন্তব্যখিনি শুনিলে। লগতে তেওঁ ৰাজীৱ শইকীয়াক লৈ এই গীতটি ৰচা গীতটো তেওঁ অকণমান গাই দিলে আপোনালোকৰ আগত। গতিকে বন্ধু বান্ধৱীসকল, বিপিন চাওডাং এনেকুৱা এজন মানুহ নহয় যিজনে আনৰ গীত চুৰ কৰি তেওঁ গান গাব।